হেনো মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা ধৰণী কোন ধৰণী আমাৰ মেনেজাৰ আছিল সি জানিব মই যদি তোমালোকৰ তালৈ যাওঁ তুমি লগ কৰিবানে সঁচা অ খুৰা অ খুৰা উঠচোন অ খুৰা হা কিবা খাইছনে কিবা খাইছনে নাই তই মোক মাৰিব আহিছ কোনোই নামাৰে তই বচোন বহ বহি ল কোনোই নামাৰে বহ ইফালে চা মই তৰুণ তৰুণ কিবা খাইছ নাই হা কিবা খাইছনে নাই ভোক লাগিছে ৰ মই বজাৰ লৈ আহিছোঁ কিবা এটা বনাওঁ খাবি ৰ এই তৰুণ এই নামাৰে মোক নামাৰে অ' খুৰা ভালে আছে আছো ঐ শুনচোন যতীন ঐ তোৰ দেউতাৰৰ বোলে মোৰ লগত কিবা কাম আছিল আহিব দিছোন দেউতাৰক মোৰ ঘৰলৈ দেউতা দেখোন ঘৰতে আছে আপুনি সোমাই যাওক মোৰ টাইম নহ'ব 15 দিনৰ কাৰণে মই তীৰ্থ ভৱনলৈ যাম আৰু ফোনতো নাপাব সেইকাৰণে দেউতাৰকে মোৰ ঘৰলৈ আহিবলৈ দিবি হ'ব দিয়ক ঠিক আছে আহিবলৈ দিবি হে হয় অৱশেষত ক্লু এটাটো পালোঁ মোৰ মতেদি অশোক বোলাজনক এবাৰ লগ পালে তোমাৰ দেউতাৰ বিষয়ে পুৰা কাহিনীটো গম পোৱা যাব কি চিন্তা কৰিছা সন্ধ্যা মই যিমানেই কথাবিলাকৰ ভিতৰলৈ সোমাই গৈ আছো সিমানে কিবা ভয়টো বাঢ়ি গৈ আছে যেন কিবা এক ডাঙৰ ৰহস্য সেনেকুৱা লাগিবলৈ ধৰিছে সেই ৰহস্যবিলাকৰ চাগে পাৰি নাপাম কিয় তেনেকৈ ভাবিছা তুমি যিহেতু আমি এইবোৰ সোমাইছোঁ গতিকে সকলোবোৰ ৰহস্য ফাদিল কৰিহে কিন্তু তুমি সাহস নেৰিবা
ক কি খবৰ আছে? ছোৱালীজনী যে এনি টাইম ল'ৰা এটাৰ লগত ঘূৰা ফুৰা কৰি থাকে। নতুনকৈ প্ৰেমত পৰিছে যেন পাইছোঁ। মোৰতো এনেকুৱা লাগিছে তাই সকলোবোৰ পাহৰি ল'ৰাজনৰ লগতে ব্যস্ত হৈ পৰিছে। তই এটা কাম কৰ, তাইৰ ওপৰত নজৰ ৰখা বাদ দে। প্ৰেমৰ বঁটা লাগিছেই যিহেতু এতিয়া মাক বাপেকৰ কথা পাহৰি যাব। মই তোক যিটো কাম কৰিব দিছোঁ সেইটো কাম কৰ। বাদ দে মানে বছে গালি পাৰিব নেকি? বছ ইয়াত নাই, বৰ্তমান বছ মই। ঠিক আছে বছ। এওঁকে সোধাছোঁ। দাদা অশোক বৰা ঘৰটো কোনখিনিত বাৰু? সেইটো এইটোৱে ন? হয় হয়। ভাইটি শুনাচোন। কওকচোন। অশোক বৰাৰ ঘৰ এইটো নহয় জানো? হয়, কিন্তু তেখেত নাই নহয়। নাই মানে ক'লৈ গৈছে? তীৰ্থভ্ৰমণলৈ গৈছে 15 দিনৰ বাবে। কেতিয়া গ'ল বাৰু? অলপ আগত গ'ল। 15 মিনিটমান আগত অহা হ'লে আপোনালোকে লগেই পালে। তুমি বেয়া নোপোৱা যদি তেখেতক এটা ফোন লগাই দিয়াচোন। মানে আমি আজিয়ে তেওঁক লগ পোৱাটো বহুত প্ৰয়োজনীয়। তেওঁ ফোন নিয়া নাই নহয়, মানে তীৰ্থভ্ৰমণত যোৱাৰ বাবে। তেখেত আহিলে মই কৈ দিম দিয়ক। তুমি এটা কাম কৰাচোন, মোৰ ফোন নম্বৰটো লৈ লোৱা। কিবা কাৰণত যদি তেওঁ সোনকালে উভতি আহে তেওঁৰ লগত মোক কথা পাতি দিম। হ'ব দিয়ক। নিহাল হা, মোক ফোন কৰি জনাবা। ঠিক আছে, থেংক ইউ। এইখিনি ৰখোৱাচোন। হে ভগৱান, কিয় এনেকুৱা কৰি আছা মোৰ লগত? না মই মাৰ পৰিয়ালৰ পৰিচয় জানো, না দেউতাৰ পৰিয়ালৰ। যি অলপ গম পাইছোঁ সেয়াও আধৰুৱা। মোৰ জানো জনাৰ অধিকাৰ নাই? খুৰা ঘূৰি আহিল যে। নকবি আৰু, খুৰীয়েৰে কিবা বস্তু এৰি থৈ গ'ল, তাকে নিবলৈ আহিছোঁ। হেল্ল', এতিয়াই গৈ আছোঁ। থেংক ইউ। আহিছে আহিল? অশোক বোলা মানুহজন আহিছে। ৰজত চৌধুৰী যে, তেওঁ মোৰ খুৰা ককা হয়। কিহে তোমালোক? কৈছে দেখোন আমাৰ দেৰি হৈছে বুলি। আপুনি এইখিনি প্লিজ ৰাখক। নাই 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 নাই, এইবিলাক কিয় দিছা? আকাশী গংগা, আকাশী গংগা। আপুনি অশোক বৰা নহয় জানো? হয়, কিন্তু তোমালোক? মই নিহাল। আৰু মই সন্ধ্যা। আপোনালোকৰ পৰা কিছু কথা জানিব লগা আছিল খুৰা। চোৱা, আমাৰ একেবাৰে সময় নাই। তোমালোকে এটা কাম কৰিবা, 15 দিন পিছত আহিবা হা। প্লিজ 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 খুৰা, মই হাত জোৰ কৰিছোঁ, অলপ সময় দিয়ক। মই মোৰ মা দেউতাৰ পৰিয়ালৰ পৰিচয় নাজানো। ৰজত চৌধুৰী যে, তেওঁ মোৰ খুৰা ককা হয়। কিহে তোমালোক? কৈছে দেখোন আমাৰ দেৰি হৈছে বুলি। আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। খুৰা প্লিজ 5 মিনিট, বহুত আশাকে আহিছোঁ আমি আপোনাৰ ওচৰত। প্লিজ এৰা, বোলাহে গেটত তলা মাৰিব লাগিব। আৰু তোমালোকো বোলা। খুৰা বোলা। খুৰী প্লিজ অকণমান সময় দিয়কচোন। বহুত দূৰৰ পৰা বহুত কষ্ট কৰি আপোনালোকৰ ঘৰৰ ড্ৰেছটো বিচাৰি আহিছোঁ।
প্লিজ খুৰী এৰা নাহা কিয় হে দেৰি হ'ব ৰ'ব কি হ'ল আকৌ কিবা পাহৰিলা নেকি নাই পাহৰা আমি কলৈকো নাযাওঁ কিয় চাওক মানুহক অসন্তুষ্ট কৰি তীৰ্থ ভ্ৰমণলৈ যোৱা একো লাভ নাই এতিয়া আমি এওঁলোকৰ কথা শুনাহে বেছি জৰুৰী চোৱা আমাৰ হাতত একেবাৰে সময় নাই এওঁলোকক 5 মিনিট দিয়া মানে ট্ৰেইনখন আমাৰ লেট হৈ যাব হওক মিছ পাছত যাম আমি ব'লা আমি বহি কথা পাতি লওঁ আহা ৰজত মানুহজন বৰ ভাল আছিল এনেকুৱা কৰ্মচাৰী পাবলৈ ভাগ্য লাগিব তাৰ এজন ভতিজাক আছিল নামটো আকাশ মোৰ দেউতা হৈ থাকে তুমি আকাশৰ ছোৱালী বহুত শান্ত আছিল তোমাৰ দেউতা কিন্তু কিন্তু কি খুৰা তোমাৰ দেউতাৰ কোনোবা শত্ৰু আছিল মই যিমান দূৰ জানো সেই শত্ৰুৱেই ৰজত আৰু তোমাৰ দেউতাক বহুত দিগদাৰ দিছিল আপুনি জানে নেকি কোন শত্ৰু মই সেইটো নাজানো মাত্ৰ জানো যে সেই শত্ৰুৱেই ৰজতৰ ঘৈণীয়েকক মাৰি পেলাইছিল যিটো সময়ত তাই গৰ্ভৱতী আছিল নিজৰ সন্তান আৰু ঘৈণীয়েকক মৰাৰ পিছত সি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল কিছু বছৰ পগলা ফাটেকতো আছিল তাৰ পিছত কি হ'ল খুৰা তাৰপিছত আৰু গম নাপাওঁ কি হ'ল ময়ো কামত ব্যস্ত হৈ গ'লোঁ আপুনি মোক খুৰা ককাৰ এড্ৰেছটো দিব পাৰিব নেকি পাৰিম কিন্তু আজিয়েই নহ'ব দুই এজনক সুধিব লাগিব বহু বছৰ হ'ল নহয় হেৰি কৰিবা তুমি তোমাৰ ফোন নম্বৰটো দি থৈ যাবা এড্ৰেছটো পালেই মই তোমাক ফোন কৰিম ঠিক আছে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে হয়তো নাজানে আমাক কিমান কিমান ডাঙৰ উপকাৰ কৰিলে নাই নাই তেনেকৈ নক'বা খুৰা মোৰ এটা অনুৰোধ ৰাখক আপুনি এইখিনি প্লিজ ৰাখক নাই 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 এইবিলাক কিয় দিছা নাই নাই খুৰা ৰাখকচোন নালাগে আমাৰ কাৰণে আপোনালোকৰ তীৰ্থ ভ্ৰমণ কৰা নহ'ল নেক্সট টাইম যেতিয়া যায় তেতিয়া এই পইচাকেইটা যাতে কিবা এটা কামত আহে বাকী বেয়া নাপাব ধন্যবাদ মই কিবা কৈ লুকাই চুৰ কৰিহে ইয়ালৈ আহিছোঁ মোক ঘৰত আবদ্ধ কৰি ৰাখিছে মাৰ পৰিয়ালেই দেউতাৰ শত্ৰু আকাশী গংগা আকাশী গংগা দেউতাৰ ইমান ডাঙৰ শত্ৰু কোন হ'ব পাৰে তুমি ডায়েৰীখন গোটেই শেষ কৰিছানে নাই কৰা দুই এটা পেজ মাজে মাজে নাই কাৰণে ভালকৈ পঢ়া হোৱা নাই উলিয়াওচোন ডায়েৰীখন আৰু বাকীখিনিও পঢ়া তাতে কিবা ক্লু পাব পাৰা আকাশ
কি হ'ল তোমাৰ? 3 দিন হ'ল মই ইয়ালৈ অহা। এনে দেখোন আহা আহা বুলি মাতিয়ে থাকা, কিন্তু অহাৰ পাছত খবৰেই নাই। শুনাচোন, মই কিবা কৈ লুকাই চুৰ কৰিহে ইয়ালৈ আহিছোঁ। মোক ঘৰত আবদ্ধ কৰি ৰাখিছে, আমাৰ সকলো কথা গম পাইছে। আকাশ, তুমি প্লিজ ইয়াৰ পৰা যোৱাগৈ। তুমি ইয়াত থাকিলে তোমাৰো অনিষ্ট কৰিব আৰু খুৰাৰো অনিষ্ট কৰিব। প্লিজ ইয়াৰ পৰা যোৱাগৈ। মানে মাৰ পৰিয়ালেই দেউতাৰ শত্ৰু। খুৰী আইতাকো মাৰ পৰিয়ালে হত্যা কৰিছিল। নেকান্দিবাচোন। অলপ ধৈৰ্য ধৰা। মোক অকণমান অকলশৰে থাকিবলৈ দিয়া প্লিজ। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই